নমস্কাৰ অঙ্গনবাড়ী কৰ্মী মিনি কৰ্মী সহায়িকা বাইদেউসকলক আমাৰ চেনেললৈ স্বাগতম জনাইছো। ডিব্ৰুগড়ত সদৌ অসম অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ এটি কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয় আৰু এই কাৰ্যনিৰ্বাহক বৈঠক কিয় অনুষ্ঠিত কৰা হৈছিল আৰু কি মন্তব্য আগবঢ়াইছে বিষয়ববীয়াসকলে সেই মন্তব্যসমূহ দেখুৱাবলৈ যত্ন কৰিছো এই ভিডিঅ'ৰ যোগে। আপোনালোকে শেষলৈকে চাই থাকিব, নিশ্চয় তাৎপৰ্যপূৰ্ণ কিছু মন্তব্য আছে, মন্তব্য হ'ব আপোনালোকে চাবলৈ পাৰিব। যি কি নহওক এই চেনেলটোত যদি আপোনালোকে প্ৰথম প্ৰৱেশ কৰিছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব। ডিব্ৰুগড় জিলা এয়া প্ৰথমখন কাৰ্যনিৰ্বাহক সভা হৈছে, যিহেতু সদৌ অসম অঙ্গনবাড়ী কৰ্মী সহায়িকা আমি জড়িত হৈ আছোঁ অতীজৰ পৰাই, আৰু সদৌ অসম অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ যোগেদি আমি কাম কৰি যাম। যিহেতু আজিৰ দিনত অসম অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ যি দুৰ্ভোগ ভুগিছে, সেইকাৰণে আমি একগোট হৈ আগবাঢ়ি যাব বিচাৰিছোঁ আৰু চৰকাৰৰ লগত আমি প্ৰায় আলোচনা বিলোচনা হৈ আছে। চৰকাৰ নিৰ্দেশনাৰ মতে আমি সকলো কাম কৰি যাম, প্ৰতিটো সময়ত প্ৰতিটো কাম আমি কাম কৰি যাম। আৰু আমাৰ ডিব্ৰুগড় জিলা অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাখন শক্তিশালী ৰূপত নিবৰ কাৰণে আজি কাৰ্যনিৰ্বাহক সভাখন প্ৰস্তুত কৰা হৈছে। অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাই আজি যিটো আমাৰ গ্ৰেজুৱেট দিবলৈ তেওঁলোকৰ আলোচনা মৰ্মে আগবাঢ়ি গৈ আছে, আৰু যিবিলাক বকেয়া ধন পৰি আছে তেওঁলোকৰ ধনবিলাকো আমাৰ সদৌ অসম অঙ্গনবাড়ী কৰ্মী সহায়িকাই মন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি তেওঁ ধন মোকলাই আনিছে, আৰু ভৱিষ্যতেও যি কাৰ্যসূচী হাতত ল'ম সেই কাৰ্যসূচী সদৌ অসম অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ যোগেদিয়ে আমাৰ যি দুৰ্ভোগ ভুগি আছে উন্নতি পথত আগবাঢ়ি যাম বুলি আমি অগ্ৰগত। আমাৰ আজি কাৰ্যনিৰ্বাহক সমিতিত সদৌ অসম অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ সভানেত্ৰী তথা কেন্দ্ৰীয় কমিটি উপসভানেত্ৰী উপস্থিত থাকে, সদৌ অসম অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ সন্থাৰ উপদেষ্টাৰ মহোদয় উপস্থিত থাকে, সহায়িকা সম্পাদিকা উপস্থিত থাকে, কেন্দ্ৰীয় কমিটিৰ সকলো বিষয়ববীয়া উপস্থিত আছে। ডিব্ৰুগড় জিলা সদৌ অসম অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ সন্থাৰ যিখন পুৰণা কমিটি আছিলে তেখেতলোকৰ সময় ম্যাদ উকলি গৈছে, সেয়েহে আজি কাৰ্যনিৰ্বাহক সভাতে তেখেতলোকৰ কমিটিখন ভংগ কৰি আকৌ নতুন কমিটি গঠন কৰা প্ৰস্তাৱ লোৱা হৈছে। আমি সদৌ অসম অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ পৰা আমি সকলোকে অসম চৰকাৰক আমি প্ৰথমতে নমস্কাৰ জনাইছোঁ। লগতে আমি তেওঁলোকক আমাৰ অৱগত কৰিব বিচাৰিছোঁ, আমি অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থা হৈ আমি সদৌ অসমে কোনো ৰাজনৈতিক দলত নাই, আমি তেওঁলোকৰ লগতে হাতে হাত মিলাই আমি আগবাঢ়িছোঁ। আমাৰ সংগঠনৰ এটাই উদ্দেশ্য হৈছে আমি যাতে আমাৰ মাননীৰ পৰা আমি মজুৰি আমি পাওঁ, আৰু তেওঁলোকে আমি অসমৰ মুখ্যমন্ত্ৰীক আমি এটাই ক'ব বিচাৰিছোঁ, তেওঁ পিতৃস্বৰূপ, তেওঁ সকলোবিলাক কথা বুজি পায়, যিহেতু তেওঁ অৰুণোদয় আঁচনিৰ যোগেদি আৰু তেওঁ সকলোকে উপকৃত কৰিছে, আৰু তেনেধৰণে আমিও এগৰাকী মহিলা, আমাৰ ঘৰখন চলিবলৈ তেওঁ কেনেধৰণে চলিছে নিশ্চয় বুজি পাইছে। সেই ক্ষেত্ৰতে আমি ক'ব বিচাৰিছোঁ, ইলেকশ্যনৰ আগমুহূৰ্তত তেওঁ কৈছিলে যে মই সকলোবিলাক আলোচনা কৰি আমি খুব সোনকালে লগ কৰি তেওঁলোকক এটা সমাধান দিম। আমি সেই সমাধানৰ পথ বিচাৰিছোঁ, তেওঁক অনুৰোধ জনাইছোঁ এই চেনেলৰ যোগেদি যাতে তেওঁ সেইখিনি আমাৰ অনাৰিয়ামবিলাক পূৰণ কৰে আৰু খুব সোনকালে তেওঁ এটা ভাল সিদ্ধান্ত লয়। আমি যিখিনি কষ্ট কৰিছোঁ সেই কষ্টখিনি যাতে প্ৰতিফল আমাৰ পাওঁ, আৰু আমি তেওঁক বেছি ক'ব বিচৰা নাই, তেওঁ দক্ষ মুখ্যমন্ত্ৰী আৰু ভৱিষ্যতেও তেওঁ উজ্জ্বল আমি কামনা কৰিছোঁ, আৰু তেনে এজন মুখ্যমন্ত্ৰী হৈ যাতে আমাৰ কথাবিলাক বুজি পায়, কাৰণ প্ৰতিটো প্ৰান্ততে প্ৰতিটো ঘৰতে যাতে এগৰাকী গৃহিণীক বুজি পাইছে যে ঘৰখন চলাবলৈ যেনেধৰণে তেওঁ যোগান ধৰিছে 1250 টকাকৈ, ঠিক তেনেকৈ অংগনবাড়ীবিলাককো সমাজখন পৰিচালনা কৰিবলৈ আগবঢ়াই নিবলৈ আমাকো যাতে তেনেধৰণে উপকৃত কৰক, আমাৰ পৰিয়ালটো শক্তিশালী কৰক, তেতিয়াহে আমি সমাজখন শক্তিশালী কৰিম। আমি কিমানখিনি কাম কৰোঁ তেওঁক বুজাবলৈ আমাৰ প্ৰয়োজন নাই, কাৰণ তেওঁ সকলোবিলাক জানে আৰু সকলোবিলাক খবৰ ৰাখে, বহু কষ্ট কৰি আমি দেখিছোঁ হস্পিটেলতো তেওঁ ৰাতি 1-2টাতো উপস্থিত হৈছে, গতিকে এই বিষয়বিলাকো খবৰ ৰাখিছে। আমি নাজানো কোন সংগঠনবিলাকে বেলেগ ৰাজনৈতিক দলৰ লগত আছে, কিন্তু আমাৰ আৰম্ভণিৰ পৰা আমি নাই, তেওঁলোকৰ লগত আমি আলোচনা কৰি আহিছোঁ, চৰকাৰৰ লগত আমাৰ বিভিন্ন সমস্যা পূৰণো কৰিছে তেওঁলোকে। গতিকে আজি এই চেনেলৰ যোগেদি এইটোৱে ক'ব বিচাৰিছোঁ, তেওঁ আমাৰ মাননি সলনি মজুৰি কৰক আৰু খুব সোনকালে এটা ভাল সিদ্ধান্ত ভাল খবৰ দিব বুলি আমি আশা ৰাখি। কথা হ'ল আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলে বহুত সমস্যাত ভুগি আছোঁ, যি নেকি আমি ইমান কম পইচাৰ মজুৰিত আমি ৰাইজৰ সেৱা কৰি আছোঁ, যিখিনি আমি চৰকাৰলৈ আমি আগবঢ়াই আছোঁ, তেখেতলোকক আমি আমাৰ মাননিটো যাতে বৃদ্ধি কৰি দিয়ে, আৰু আমি যিটো কম মাননিত চলাই আছোঁ, আমাৰ অনাৰিয়াম যিখিনি পাওঁ সেই অনাৰিয়ামখিনি যাতে চৰকাৰে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মুখলৈ চাই আগন্তুক হেৰিত যাতে
আমাক মাননিটো বৃদ্ধি কৰি দিয়ে। আৰু আমাৰ সমস্যাবিলাক হ'ল যে সমস্যাবিলাক আমাৰ মানে বহুতেই আছে, যিবিলাক সমস্যা আমি চৰকাৰৰ লগত আমি ইতিমধ্যে আমি দাবীবিলাক দিয়ে আছোঁ, কিন্তু তেখেতলোকে সেই সমস্যাবিলাকৰ ওপৰত আমাক আশ্বাস দিছে যে আমাৰ সেই সকলোখিনি তেওঁলোকে পূৰণ কৰিম বুলিয়ে দিছে। কিন্তু ইতিমধ্যে আমি সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই সকলোকে অনুৰোধ জনাইছোঁ যাতে আন যিখিনি মানে আমাৰ সহপাঠীসকল আছে সকলোৱে যাতে আমাৰ একতা হৈ আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সদৌ অসমৰ লগত যাতে জড়িত হৈ এক হোৱাৰ চিন্তা কৰে, যাতে চৰকাৰেও আমাক দেখি ভাল পায় এইখিনি। আৰু আমাৰ যিখিনি মাননি আছে সেই মাননিখিনি যাতে চৰকাৰে আমাৰ কৰ্মী সহায়িকাসকলৰ মুখলৈ চাই, মাতৃসকলৰ মুখলৈ চাই যাতে তেওঁলোকে আমাক বৃদ্ধি কৰি দিয়াৰ যাতে সুব্যৱস্থা এটা আমাক কৰি দিয়ে, সেইটোকে আমি চৰকাৰলৈ বিনম্ৰ অনুৰোধ আগবঢ়াওঁ।